আৰু বেছি মনটো পবিত্ৰ লাগে। তো এই কাৰণেই, কাৰণ শিক্ষক হিচাপে মই 18 বছৰ মানে 9 বছৰ সৰ্বশিক্ষা অভিযান মিছনৰ আৰ্টি হিচাপে হওক আৰু আগৰ 9 বছৰ 18 বছৰ মই শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিলোঁ। কিন্তু শিক্ষক হিচাপে যিটো সন্মান শ্ৰদ্ধা ল'ৰা ছোৱালীৰ পৰাই নহয়, ল'ৰা ছোৱালীও যিটো ছাৰ বাইদেউ যিটো সন্মান কৰে, অভিভাৱক হওক ৰাইজে হওক, শিক্ষকৰ প্ৰতি যিটো শ্ৰদ্ধা সন্মান, এইটো আমি বিধায়ক হিচাপে ৰাজনীতি জীৱনত নাপাওঁ। আমাৰ পিছত এতিয়া মানুহ বেছিকৈ ঘূৰে, মানুহ বিধায়ক হোৱাৰ পিছত বহুত মানুহ মোৰ পিছে পিছে ঘূৰে, হেৰি কৰে। হয়তো বহুতৰ কিবা আশা থাকে যে মানুহৰ লগত ভাল থাকিলে কিবা নহয় কিবা এটা কাম হ'ব, কিবা পাম, বা কোনোবাই হয়তো দায়বদ্ধতাত কিছুমান দলীয় যিকোনো কাৰণত ঘূৰে। কিন্তু সঁচা অৰ্থত শিক্ষকক যিটো সন্মান কৰে তাত কোনো আশা পোৱা নোপোৱাৰ আশাৰ কাৰণে নহয়, কিবা ব্যক্তিগত স্বাৰ্থৰ কাৰণে নহয়, কিবা লোভৰ কাৰণে নহয়, কিবা আশা আকাংক্ষাৰ কাৰণে নহয়। শিক্ষকক যিটো সন্মান কৰে এইটো পবিত্ৰ হিচাপে মনৰ পৰা আহে, অন্তৰৰ পৰা আহে। আৰু সেইটো আৰু ৰাজনৈতিক নেতাক বহুতে আছে আমাক সন্মুখত ছাৰ ছাৰ বুলি কয়, বহুত সন্মান কৰে, আকৌ অলপ আঁতৰত গ'লে মই আঁতৰি গ'লে আকৌ বদনামত লগাই দিব পাৰে। মানে ৰাজনীতিত এইটো হেৰি নহয়, স্থায়ী নহয় এই সন্মানটো। আকৌ চকুৰ আঁতৰ হ'লে আকৌ বদনাম গাব, আকৌ সন্মুখত হ'লে ছাৰ ছাৰ বুলি ক'ব, এইটো ৰাজনীতিত আছে। আৰু সেইকাৰণেই মই কি কৰোঁ, নিজকে এজন শিক্ষক বুলি মই পৰিচয় দিওঁ। মই শিক্ষক আছিলোঁ, শিক্ষকসকলৰ লগত থাকোঁ, আৰু যাতে মোক শিক্ষকৰ তালিকাৰ পৰা মোৰ নামটো কৰ্তন নহয়, সেইকাৰণে মোৰ সমষ্টিত কেতিয়াবা মই গ'লে ক'ৰবাত স্কুল এখন চলি আছে, মই গাড়ীখন ৰখাই দিব দিওঁ। স্কুল কেম্পাছত সোমাই গৈ পেলাই আমাৰ হেডমাষ্টাৰক সোধোঁ, ছাৰ কোন ক্লাছত ছাৰ নাই, বা কোনোবা ছাৰ আজি এবচেণ্ট আছে। যদি কয় ক্লাছ 9ত নাই, বা ক্লাছ 10ত নাই, বা ক্লাছ 6ত বা 5ত ছাৰ নাই, বা তেনেহ'লে সেই ক্লাছত সোমাই যাওঁ। এতিয়া কি ক্লাছ আছে, সমাজ অধ্যয়ন হওক, অংক হওক, বিজ্ঞান হওক, ইংৰাজী হওক, যিকোনো এটা যিটো ছাবজেক্ট আছে মই এটা ক্লাছ লৈ দিওঁ। ক্লাছ ল'লে প্ৰথম ল'ৰা ছোৱালীবিলাকে মোৰ ফালে খুব এনেকৈ চাই থাকে, তেখেতটো আমাক ইয়াত ৰেগুলাৰ নপঢ়ায়, ক'ৰ পৰা আহিলে শিক্ষক, কিছুমানে চিনি পায় MLA বুলি। তেতিয়া সেই বাকীকেইটা কানে কানে বস্তু চাই MLA ছাৰ চবে গম পাই যায় এইটো MLA ছাৰে আমাক কি পঢ়াব, মানে এনেকৈ ভাবে। তাৰপিছত যেতিয়া ক্লাছটো লওঁ, মানে মই ইয়াত এনজয় কৰোঁ। শেষত মানে কওঁ যে মইতো তোমালোকৰ ৰেগুলাৰ টিচাৰ নহয়, আজি অলপ সময় পাইছিলোঁ, ছাৰ আকৌ আহিব আৰু বহুত ভাল লাগিছে আপোনাৰ ক্লাছ আৰু এদিন, মানে এনেকৈ ল'ৰা ছোৱালীৰ লগত যিটো ট্ৰেনজেকশ্যন, ক্লাছৰুম ট্ৰেনজেকশ্যন, এইটো মই ৰাখিছিলোঁ এইকাৰণেই যাতে আজিও মই ক'ব পাৰোঁ যে মই শিক্ষক হৈ আছোঁ, শিক্ষকতাৰ জগতৰ পৰা মোৰ নামটো কৰ্তন হোৱা নাই, শিক্ষকতাৰ লিষ্টৰ পৰা মোৰ নামটো কাটি যোৱা নাই। এইটো ফিলিংছটো ৰাখিবলৈ মাজে মাজে মই ক্লাছ লওঁ, সময় পালে ক্লাছ লওঁ। বহুত স্কুলত মোক দাবী কৰে, ছাৰ আমাৰ ইয়াত আহিব, ক্লাছ ল'ব। মই বহুত দাবী ৰাখিব নোৱাৰোঁ, সময় পালে যাওঁ। কাৰণ এই বৃত্তিটোত এটা পবিত্ৰতা আছে। আজি শিক্ষা দান আৰু শিক্ষা গ্ৰহণ, গুৰু শিষ্যৰ যিটো সম্পৰ্ক, আমাৰ ছাৰ তেখেত অভিজ্ঞ, আজি ৰিটায়াৰ্ড হোৱাৰ পৰা মানে আগত যিসকল অভিজ্ঞ আছে শিক্ষাগুৰুসকল, তেখেতসকলে ভালকৈ জানে। আৰু যিসকলে বৰ্তমানৰ শিক্ষাদান কৰি আছে তেখেতসকলে ভালকৈ জানে গুৰু শিষ্যৰ যিটো সম্পৰ্ক, কিবা চাকৰিত দৰমহা কেইটাই পাম বা মোৰ পৰিয়াল চলিব, সেইটোৱে মেইন কথা নাথাকে। এই যে দায়বদ্ধতা, এটা প্ৰজন্মক মানুহ হিচাপে গঢ় দিয়া, নতুন প্ৰজন্মৰ মাজত জ্ঞান আৰু মানে কৌতূহল, পৃথিৱীক জানিবলৈ তেওঁলোকৰ মনত এটা কৌতূহল সৃষ্টি কৰি তেওঁলোকক জ্ঞানৰ ক্ষুধা, জ্ঞানৰ পিপাসা